হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ আজ্ঞাথুৰিৰ পৰা বামুন্দিলৈ বাইক ৰেলীয়ে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰত যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মী সমৰ্থকে নন্দিতা দাসক শুৱালকুছি ব্লক অঞ্চলসমূহৰ মাজেৰে প্ৰায় 1000খন বাইক 70খনৰো অধিক চাৰিচকীয়া বাহনেৰে হাজো ব্লকৰ বামুন্দিৰ শিলগুৰিলৈ আদৰি নিয়ে। ইয়াৰ পিছতে মামুন্দিৰ তৰুণ সংঘ আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। হাজো শুৱালকুছি সমষ্টিত অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে পৰাজয় বৰণ কৰাটো নিশ্চিত, এই মন্তব্য নন্দিতা দাসৰ। সঁচা কথা এইটো, ৰাইজে পৰিৱৰ্তন বিচাৰিছে, বিজেপি চৰকাৰখন বিচৰা নাই, ৰাইজে কংগ্ৰেছ চৰকাৰ বিচাৰিছে। বিজেপি যিবোৰ মিছা কথা ক'লে, ৰাইজে 10টা বছৰ বহু আশা কৰি আছিলে যে বিজেপিৰ প্ৰতিশ্ৰুতিবিলাক পালন কৰিব। মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে, নিবনুৱা সমস্যাই জুৰুলা কৰিছে। বিশেষকৈ হাজো শুৱালকুছি সমষ্টিত যিখিনি আচলতে ৰাস্তা ঘাটৰ উন্নয়ন হ'ব লাগিছিল, যিহেতু তেওঁলোকৰ চৰকাৰ আছিলে, সেইটো উন্নয়ন আমি দেখা নাপালোঁ। বহু বৃদ্ধই এতিয়াও বৃদ্ধ পেঞ্চন নাপালে, বহু মহিলাই এতিয়াও বহুত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। ক'ব গ'লে বহুত পিছ পৰি আছে সমষ্টিটো। আমি ভাবোঁ যে ৰাইজে সিদ্ধান্ত লৈছে কংগ্ৰেছক এইবাৰ ভোট দিব, কাৰণ আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস যথেষ্টখিনি আছে। আৰু এইটো সঁচা কথা যে গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, হয় অসমখন যিটো তেওঁ সপোন দেখিছে, এখন বৰ অসম বনাব, সকলো জাতি জনগোষ্ঠীক লৈ এখন সমন্বয় সৃষ্টি কৰিব, মিলা প্ৰীতি সৃষ্টি কৰিব আৰু অসমখন উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব। আৰু মই যিহেতু মই যিহেতু শুৱালকুছিত নিৰ্বাচন খেলিছোঁ, ইয়াৰে যিবিলাক স্থানীয় সমস্যা আছে, যিহেতু তাঁত শিল্পটো মৰহি গৈছে, সেই শিল্পটো উদ্ধাৰ কৰাৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু শুৱালকুছিত যিটো হাজো অঞ্চলত যিটো আমাৰ কাঁহ পিতলৰ শিল্প, সেইটোও লাহে লাহে মৰহি গৈছে। এনেধৰণৰ বহুতবোৰ বিষয় আছে, যিবোৰ বিষয়ত আমি সদনৰ মজিয়াত স্থাপন কৰিব লাগিব। মই দুবাৰকৈ যে জিকিছোঁ, ৰাইজে মোক কাম নকৰিলে মোক ভোট দিলে হয় নেকি? তেওঁহে মই জিকি থকা দেখি সমষ্টিটো ডিলিমিটেশ্যন কৰি কাটি দিছে। তেওঁ জানে মই তৃতীয়বাৰলৈ জিকিলোঁ হয়, সেইকাৰণে তেওঁ জিকাটো মোক তাতে তেওঁ গম পাইছে যে মই যদি আগৰ নিচিনা সমষ্টি থাকিলোঁ হয়, মই আকৌ এবাৰ বেছি ভোটত জিকিলোঁ হয়। সেইকাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি আমাৰ এই ডিলিমিটেশ্যন কৰি সমষ্টিটো খেলি মেলি কৰি দিছে। কিন্তু তেওঁলোকে ভয় খাইছে, আমি ভয় খোৱা নাই। উন্নয়ন কৰিছিলোঁ, ৰাইজে বিচাৰিছে, আৰু ভৱিষ্যতে এই হাজো শুৱালকুছি ৰাইজে এবাৰ জিকাই দিয়ক। মই আশাবাদী যে বাৰে বাৰে মোক বিচাৰে। জিৰণি আমি ইলেকশ্যনত আমি জিৰণি ল'ব নোৱাৰোঁ, তেওঁলোকে জিৰণি লওক, কাৰণ তেওঁলোকে আৰু কষ্ট কৰি লাভেই নাই। আমি এইকেইটা দিন আৰু কষ্ট কৰিম, যাতে আমি মানে এতিয়া আমি অলৰেডি অতিক্ৰম কৰি গৈছোঁ, আমাৰ জিকাৰ যিটো লক্ষ্মণ ৰেখা অতিক্ৰম কৰিছোঁ, আৰু অলপমান কষ্ট কৰি আমি মানে হেট্ৰিক মানে উইথ ফুল মাৰ্কছ, বেছি মাৰ্কছ পাব বিচাৰিছোঁ। তেওঁলোকে ভয় খাইছে যে আমি ধৰণৰ আমাৰ যেনে কাম কৰিছোঁ, দলৰ কৰ্মীসকলে যেনে কাম কৰিছে, তেওঁলোকে ভয় খাইছে। তেওঁলোকৰ কৰ্মী শুই আছে, আমাৰ কৰ্মী ৰাতি জাগি আছে, আমাৰ কৰ্মী কষ্ট কৰি আছে। মুখ্যমন্ত্ৰীয়ে চাওক, যেতিয়া হাৰিব বুলি গম পায়, তেতিয়া তেওঁ নানানটা কথা কয়, আৰু তেওঁ গম পাই গৈছে যে এইটো চিট তেওঁলোক হাৰি আছে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।